নিৰ্জু আৰটি আৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই নিৰ্জু আহিছোঁ। যেহেতু আৰ্টৰ লগত জড়িত কিছুমান ভিডিঅ' দি থাকোঁ, তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। মই আজি এটা নতুন বস্তু লৈ আপোনালোকলৈ আহিছোঁ, যিটো নাম হৈছে ইলেক্ট্ৰনিক ইৰেজাৰ। মই ব্যৱহাৰ কৰি চালোঁ, তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তো কেনেধৰণেনো এইটোক ব্যৱহাৰ কৰিব পাৰি বা বেয়া নে ভাল, আপোনালোকৰ মাজত এই ভিডিঅ'টো আৰম্ভ কৰিম। তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সকলোৱে চাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিনো হয় এই ইলেক্ট্ৰনিক ইৰেজাৰডাল। বস্তুটো আমাৰ হাতত আছে, তো আমি বস্তুটো ফাৰ্ষ্টতে খুলি ল'ম। কিনো আছে ভিতৰত, কেনেকুৱানো ধৰণৰ ইলেক্ট্ৰনিক ইৰেজাৰ মানে আনিলোঁ, তাক আমি খুলি চাম। তো এটা পেকেটৰ ভিতৰত আছিলে এই বস্তুটো। তো ফাৰ্ষ্টতে আমি খুলি ল'ম বস্তুটো। তো এইটো এনেকুৱা ধৰণৰ বস্তু, আপোনালোকে দেখা পাইছে চাগে। এইটো হৈছে ইলেক্ট্ৰনিক ইৰেজাৰ, ইয়াৰ লগত ৰেজাৰো দিয়া হৈ আছে, বক্স এটা দিয়া হৈ আছে। এইবাৰ আমি ইৰেজাৰডাল লৈ লৈছোঁ, এডাল ইলেক্ট্ৰনিক ইৰেজাৰ। তাৰ লগত আমি ল'ম কেইডাল কালাৰিং পেঞ্চিল, তাৰপিছত আপোনাৰ পেঞ্চিল আৰ্ট লাইন লৈ লৈছোঁ, তাৰপিছত এইটো অইল পেষ্টেল লৈ লৈছোঁ। আমি চাম সাধাৰণতে এই তিনিটা বস্তুত ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি। ভিডিঅ'টো চাই থাকক। প্ৰথমতে আমি ইয়াত যিহেতু ইলেক্ট্ৰনিক হয়, ইয়াত সাধাৰণতে ইফালে আছে চাগে, হয় এইফালে আছে, ইফালে বেটাৰী দুটা লগাব লাগিব। এই বেটাৰী দুটা লগাব লাগিব, এইফালে চাই লওক। যিহেতু আমাৰ লগত আছে বেটাৰী, মই সাধাৰণতে কিনি থৈ দিছিলোঁ। মই গম পাইছিলোঁ যেতিয়া কিনিছিলোঁ, অৰ্ডাৰ দিছিলোঁ। তো আমি বেটাৰীটো এইফালে লগাম। কিনো আছে ইয়াত, ইফালে আছে মাইনাছ আৰু প্লাছ। ইফালে আমি মাইনাছ চাই ল'ম বেটাৰীটোৰ ফালে, ইফালে আছে প্লাছ আছে, ইফালে মাইনাছ। আমি এইফালে লগাব লাগিব। আমি মাইনাছ প্লাছ লগাই ল'ম। মাইনাছ প্লাছ লগাই ল'লোঁ। এইফালে আছে প্লাছ আৰু মাইনাছ, এইফালে আছিল মাইনাছ প্লাছ, এইফালে আছে প্লাছ মাইনাছ। তো আমি সাধাৰণতে এইফালে প্লাছ আছে, আমি এইফালে প্লাছ আৰু মাইনাছ লগাই ল'ম। তাৰপিছত আমি ঢাকনখন এনেদৰে লগাই দিম। খাপ খাই গৈছে। এতিয়া আমি কি কৰিম, এই যিটো আছে এইটো অলপ টিপি মাৰি এইটো ওলাই আনিম। তাৰপিছত আছে এইটো, আপোনালোকে কৈছিলোঁ যে এইটো অলৰেডি দি থোৱা হয়। তো সাধাৰণতে ইয়াত কি হয়, ইয়াত এনেকৈ লগাব পাৰি, কিন্তু আপোনালোকে অলপ ইয়াত পিছত লগাব, কাৰণ যেতিয়া আপুনি ইৰেজাৰডাল ব্যৱহাৰ কৰিব তেতিয়া ই বেছি ওলাই থাকিলে ই নষ্ট হৈ যোৱাৰ বেছি চান্স থাকে। তো আমি ইয়াত অলপ এইখিনিমানত লগাই দিম। যেতিয়া মিচিংটো কেনেকৈ ষ্টাৰ্ট হয় মই দেখুৱাই আছোঁ, এনেকৈ লগাই দিলোঁ। তাৰপিছত আপোনালোকে এইখিনিমানত এটা চুইচ পাব। যিহেতু ব্লেক কালাৰৰ হয়, আপোনালোকে গম নাপাব। এইটো চুইচ আছে, এইখিনিমানত এটা চুইচ আছে, সেইটো দেখিছে চাগে এইখিনিমানত। তাৰপিছত আমি এইটো কি কৰিম, এনেকৈ লৈ ল'ম। তাৰপিছত যেতিয়া আপুনি এইটো চুইচ টিপি দিব, তেতিয়া ই এনেকৈ ঘূৰিবলৈ ষ্টাৰ্ট হ'ব। আপুনি দেখিছে চাগে, এনেকৈ ঘূৰিবলৈ ষ্টাৰ্ট হৈছে। চাই থাকিব, এনে ঘূৰিবলৈ ষ্টাৰ্ট হৈছে। আৰু যেতিয়া এৰি দিব তেতিয়া বন্ধ হৈ যাব। এনে ঘূৰিবলৈ ষ্টাৰ্ট হয়, এনে ঘূৰিবলৈ ষ্টাৰ্ট হৈ যায়। তো আমি এইটো গম পালোঁ কেনেকৈ ইয়াক লগাব পাৰি। এতিয়া আমি আৰম্ভ কৰিম কেনেকৈনো ইয়াক ব্যৱহাৰ কৰিব পাৰি। আহকচোন ব্যৱহাৰ কৰি চাওক। ইলেক্ট্ৰনিক ইৰেজাৰ কেনেকৈনো ইয়াক ব্যৱহাৰ কৰিব পাৰি, তাৰ বিষয়ে আমি জানিম। কি ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি, কেনেকুৱা ৰং পেঞ্চিল, কি পেঞ্চিলত ইউজ কৰা হয় ইয়াক, বা ৰঙত ইউজ কৰিব পাৰি নে নোৱাৰি, তাক আমি চাম। আহক ভিডিঅ'টো চাই থাকক সকলোৱে। তাৰ লগত আমি পাইছোঁ কেইডালমান ইৰেজাৰ, এইটো বক্সত দিয়া হৈছে। ইয়াত কমেও আপোনাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30। ইয়াত কমেও 30টা ইৰেজাৰ আছে। তো আমি ইয়াৰ পাছত ব্যৱহাৰ কৰিম। তো এইটো আমি সাধাৰণতে থৈ দিলোঁ। আপোনালোকে ইয়াত কিনাৰ লগে লগে এটা ইৰেজাৰ ইয়াত পায়। এইটো এনেকৈ খুলিব পাৰি, ইয়াৰ লগত এডাল দিয়া থাকে, মানে 31ডাল হৈ গ'ল টোটেল। আমি ইয়াত এইটো এনেকৈ লগাই দিব পাৰি,
ইয়াত লগাই থৈ দিলোঁ এতিয়া আমি আৰ্ট পেপাৰ এখন ওলাই লৈছোঁ এই আৰ্ট পেপাৰ এখন লৈ লৈছোঁ আমি ধুনীয়াকৈ তাৰপিছত আমি এই পেঞ্চিলডাল আৰ্ট লাইন এইডাল হৈছে 10B চাই লওক 10B এই আৰ্ট পেঞ্চিলডাল লৈ লৈছোঁ তো আমি সাধাৰণতে আমি কৰি চাম এডাল অলপ এনেকৈ মাৰ্চ কৰি দিম এটা বাকচ বনাই ল'লোঁ আপোনাৰ সুবিধাৰ কাৰণে এনেকৈ মাৰ্চ কৰি দিম তাকে আমি মাৰ্চ কৰি দিলোঁ তাৰপিছত আমি ল'ম এডাল হৈছে পেষ্টেল কালাৰ পেষ্টেল আমি এডাল ল'লোঁ এনেকৈ অলপ এনেকৈ মাৰি ল'ম এইটো দুটা বস্তুত আমি চাই ল'ম সাধাৰণতে কি হয় এইটো আমি এনেকৈ মাৰি ল'লোঁ তাৰপিছত আমি ল'ম অইল পেষ্টেল সাধাৰণতে আমি বগাটো মাৰোঁৱেই অইল পেষ্টেলত ইয়াতো মাৰি ল'লোঁ হোৱাইটটো তো এইটো মোৰ অলপ লেতেৰা হৈ আছে তো আমি বগাটোৰ পাছত ক'লাটো অলপ এনেকৈ মাৰি দিম এনেকৈ ক'লাটো মাৰি দিলোঁ তো আমি এইবাৰ ইৰেজাৰডাল লৈ ল'ম পাৰে তো ইয়াত ওপৰত এনেকৈ দিব পাৰিব তো আপোনালোকে এফেক্টটো দেখিছে কি ধুনীয়া কৰি উৰি গৈছে বগাবোৰ ওলাই আহিছে এই দেখিছে কি ধুনীয়া কৰি ওলাই আহিছে আমি এইটো চালোঁ এইটো হৈ গ'ল এতিয়া আমি চাম কালাৰৰ ঠিক কি হয় নে নহয় আপোনাৰ ইয়াত কালাৰবোৰ অলপ পাতল কৰি দিছোঁ সেইবাবে চাগে অলপ হোৱাইটটো অলপ কমকৈ ওলাইছে তথাপিও ধুনীয়াকৈ ইয়াৰ এফেক্টবোৰ আহিছে এফেক্টবোৰ এনেকৈ আমি কালাৰবোৰ উঠাই দিব পাৰোঁ এনেকৈ বগা কিছুমান হোৱাইট বস্তু থাকি যায় শেডিং দিব লগা হয় নাকৰ শেডিং থাকে চকুৰ শেডিং থাকে তো বিভিন্ন ধৰণৰ শেডিং থাকে তো ইয়াত ব্যৱহাৰ কৰিব পাৰি তো আমি চাম ইয়াত অইল পেষ্টেলতনো কেনেকুৱা ধৰণৰ ইলেক্ট্ৰন ইৰেজাৰে কাম কৰে তো সাধাৰণতে ইয়াত আমি আগতে বগা মাৰি থৈছিলোঁ তো আমি চালোঁ যে অইল পেষ্টৰ সাধাৰণতে ইয়াত বেছি মানে এইটো উপযোগী নহয় কাৰণ ইয়াত আপোনালোকে দেখিছে ইয়াত যে অইল পেষ্টেল লগোৱা হৈছে তেতিয়া ই মানে অলপ সেই হৈ গৈছে ডাঠ হৈ গৈছে তো এই উপযোগী নহয় ইমান তো এই দুটাৰ কাৰণে বিশেষকৈ উপযোগী কাৰণ মই কৰি ভাল পাইছোঁ তো এইখিনিয়ে আৰু এখন মই পেইণ্টিং কৰা আছে সেইখন চাওঁচোন কেনেকৈ কৰিছোঁ মানে এই ইৰেজাৰেৰে আহক এইখন মই পেইণ্টিং কৰি আছোঁ বৰ্তমান এইডাল মেচিন লৈ এই বগাবোৰ যেতিয়া আমি চুলিবোৰ কৰিম তেতিয়া এনেকৈ উঠাই দিব পাৰোঁ এই বগা চুলিবোৰ যেতিয়া এনেকৈ কৰিম উঠাই দিব পাৰোঁ কিছুমান এই চকুৰ লাইনবোৰ এনেকৈ দিব পাৰোঁ বা এই হাতৰ কিছুমান এনেকৈ থাকে নহয় দিব পাৰোঁ এইবোৰ এই বগাবোৰ উঠাই দিব পাৰোঁ এইবোৰ লাইন যেতিয়া চিধা নহয় এইডাল লাইনেৰে চিধা হ'লে এই ধুনীয়াকৈ এই মেইনটেইন কৰিব পাৰি তো
তো এইডাল লাইনেৰে বৰ ধুনীয়াকৈ কাম কৰিব পাৰি হোৱাইট লাইনবোৰ দিব পাৰি বা বিভিন্ন ধৰণৰ কাম কৰিব পাৰি চুলি যিবোৰ আছে এইবোৰো দিব পাৰি এনেকৈ কিছুমান বগা আমি এই ৰৈ নাযাওঁ তেতিয়া এইবোৰে দিব পাৰি এনেকৈ তো এইখিনিয়ে মোৰ আছিল আজি ভিডিঅ'টোত কেনেকুৱা পালে জনাব ভাল লাগিলে ক'ব তো ইয়াৰ বিষয়ে মই ক'ম আহক লাষ্টলৈ চাওক আৰু বাকীখিনি কেনে পালে জনাব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আমি এইডাল ইলেক্ট্ৰনিক ইৰেজাৰ মই কিনিলোঁ তো মোৰ ভালে লাগিল কৰি যিসকলে ছবি আঁকে বা ছবি আঁকি ভাল পায় তেওঁলোকে এইডাল কিনিব পাৰে তো সাধাৰণ ইৰেজাৰো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু এইডাল মানে সুবিধা কি হয় যে আপোনালোকে কিছুমান ডিপ শেডিংবোৰ আঁতৰাৰ কাৰণে অলপ জটিল হয় তো এইডালে অলপ সহায় কৰিব আপোনালোকক তো এইডাল কিনিব পাৰে এইডালৰ দাম বেছি নহয় 300 টকা তো সকলোৱে কিনিব পাৰে তো মই কৰি ভাল পাইছোঁ তো ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আৰু নতুন ভিডিঅ' লৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ মই নিৰ্জয় আহি থাকিম তো চাই থাকিব নিৰ্জৰাজ আৰ্ট ৱৰ্কলৈ ধন্যবাদ